আজি দুপৰীয়া লাউ দি মাছ বনাম। নহৰু জলকীয়া পিঁয়াজ কাটি ৰেডি কৰি লৈছোঁ। ইফালে লাউ চাউ কাটি ৰেডি কৰি লৈছোঁ আৰু ইফালে মাছ ভাজি ৰেডি কৰি লৈছোঁ। এতিয়া চব্জিখন বহাই দিওঁ। কাটি কুটি ৰেডি কৰি ল'লে বহুতে বেছি টাইম হৈয়ে যায়। এতিয়া দুপৰীয়া ৰন্ধা বঢ়া আজি এয়া লাউৱে মাছে হৈ গ'ল। দুপৰীয়া হৈ গ'ল বনোৱা ৰেডি থৈ দিলোঁ। আজি দুপৰীয়া ৰন্ধা বঢ়া ইয়াতে ফিনিছ। মই এটা মিক্স চব্জি ফুলকবি তাৰপিছত উৰহি আলু এনেকৈ চব্জি এটা বনাইছোঁ। আৰু ৰ'বা ইফালে তেলতে জিৰা আৰু নহৰু দি লৈছোঁ। এটা জলকীয়া গুড়া জলকীয়া ফালি দিছোঁ আৰু ওপৰতে চব্জি দিছোঁ। এইটো শুকান মাছ দিলে বেছি ভাল লাগে। এনেকৈ কৰি চব্জিটো বনাই ভাল লাগে। এনেকৈ ৰেডি কৰি লৈছোঁ। এইখিনি অলপমান পৰা নিচিনা হ'লে দি দিম। একদম ইজি। এই মছলাটো দিব নালাগে। ভাল লাগে বেকাৰ পাতো নাখায়। এনেকৈ চব্জি বনালে বন্ধাকবি উৰহি আলু এনেকুৱা চব মিলাই পেলাই বহাৰ পিছত হৈ যায়। চব্জিটো এইফালে লাউৰ মাছে বহাই দিছোঁ। এইটো হৈ থাকক চব্জিটো। এয়া মোৰ নিৰামিষ চব্জি বহুত টেষ্টি লাগে। এই চব্জিটো খাই মোৰ ভাল লাগে। শুকান মাছ দিলে বহুত ভাল লাগে। এয়া মোৰ নিৰামিষ চব্জি ৰেডি হৈ গ'ল। এতিয়া ভাতটো বাঢ়িলে হ'ল। যেইবাৰ নকৰে সেনেকুৱা। গুড ইভিনিং এভৰিৱান। চাওক গধূলি কি ট্ৰেফিক লাগিলে ঘপককৈ এনেই এইফালৰ পৰা যাম। এইফালৰ চাওক বাপৰে বাপ নতুনকৈ খুব জাম লাগে। এইফালে ব্ৰিজ বনাই আছে সেইটো কাৰণেই জাম লাগে। এনে কিহৰ কাৰণে জাম লাগে ক'ব নোৱাৰোঁ। এইফালে যাওক কেনেকুৱা ট্ৰেফিক। গধূলি 5টা বাজে। গধূলি চাহ খাব ওলাইছোঁ।